50,000 টকাৰ জিএছটিৰ ৰচিদ বিক্ৰী হয় 2,000 টকাত। যোগীঘোপাত জিএছটি ফাঁকিৰে কয়লাৰ অসাধু কাৰবাৰ। 11টা জিএছটি মাফিয়াৰ কাৰবাৰ দেখি স্তম্ভিত ব্যৱসায়ী। দেখিও নেদেখে শুনিও নুশুনে জিএছটিৰ বিয়াগম বিষয়াই। প্ৰথমে চিনাকি কৰাই দিওঁ যোগীঘোপাত জিএছটিৰ বজাৰ মেলা গেংটোৰ সদস্যকেইটাক। 1 ইছমাইল হুছেইন, 2 খুচিমোহন চিত্তা, 3 সাকেত আলী, 4 সাদ্দাম হুছেইন, 5 নবীন বৈষ্ণৱ, 6 সঞ্জয় দাস, 7 হাবেল আলী। এই 7টাৰ উপৰি আছে মুনচুৰ আলী, ফাৰুক আলম, নুৰুল ওৰফে বাবু আৰু ৰাহুল সিং। এই 11টাৰে গঠিত এটা গেঙে যোগীঘোপাত প্ৰশাসনলৈ পৰ্যবেক্ষিত কৰিছে জিএছটিৰ বিষয়টোক। কোটি কোটি টকাৰ জিএছটি ফাঁকিৰে এই গেংটোৱে কয়লাৰ ব্যৱসায় চলাইছে যোগীঘোপাত। কম্পিউটাৰৰ জৰিয়তে ভুৱা জিএছটি বিল প্ৰস্তুত কৰি কৰ ফাঁকিৰ বেহা চলোৱা এই চক্ৰটোৰ বাবেই চৰকাৰে দৈনিক বহু লাখ টকাৰ ৰাজহ হেৰুৱায়। প্ৰকৃততে 1 ট্ৰাক কয়লাৰ বাবদ সৰবৰাহকাৰী বা ব্যৱসায়ীয়ে জিএছটি আদায় দিব লাগে প্ৰায় 54,000 টকা। যি 54,000 টকা পোনে পোনে জমা হয় চৰকাৰৰ ৰাজকোষত। কিন্তু যোগীঘোপাৰ পৰা দেশৰ ভিন্ন স্থানলৈ দৈনিক সৰবৰাহ হোৱা কয়লা ভৰ্তি ট্ৰাকৰ পৰা এনেধৰণৰ কোনো ৰাজহ নাপায় চৰকাৰে। কাৰণ যোগীঘোপাৰ কয়লাৰ 90% কয়লা সৰবৰাহ হয় ভুৱা জিএছটি চালানেৰে। এনে ভুৱা চালান প্ৰস্তুত কৰে এই চক্ৰটোৱে। 54,000 টকীয়া জিএছটি চালান এই চক্ৰটোৱে বিক্ৰী কৰে 2,000 টকাত। ইয়াৰ বাবে চৰকাৰী জিএছটি বিল ইহঁতে প্ৰস্তুত কৰে নিজ নিজ ঘৰত ব্যক্তিগত কম্পিউটাৰত। যোগীঘোপাত যিবিলাক ট্ৰাক লোড হয় কয়লাৰ জিএছটিৰ নামত 3-4জন মান মানুহে এইবিলাক জিএছটি ফাঁকি ভুৱা কৰি সিহঁতে মেচিন ঘৰত বহাইছে। মই নামকেইটাক চিনাকি কৰি দি আছোঁ। 1 নম্বৰ হৈছে ৰবীন বিৰক, 2 নম্বৰ ইছমাইল, 3 নম্বৰ বাবু, 4 নম্বৰ খুচিমোহন। বুজা, সিহঁতে 2,000 কোটি টকা লৈ 35 টন কৰি মাল লোড হয়। চৰকাৰে পাব লাগে 80%, 54,000 টকাকে 1 টকা না দি সিহঁতে কম্পিউটাৰ মেচিন বহাই এইবিলাক জিএছটি বিলাক বনাই 2,000 টকা মাৰ্কেটত বিক্ৰী কৰে। লাখ লাখ টকাৰ ডেইলি উপাৰ্জন কৰে। চৰকাৰে 1 পইচা নাপায়। 54,000 টকা পাব লাগে, 1 পইচা চৰকাৰে নাপায়। এইবিলাক চৰকাৰক ফাঁকি দি আছে। সাদ্দাম, নবীন, ৰাহুল, খুচিমোহনহঁতৰ এই কেলেংকাৰীৰ কথা যোগীঘোপাত সকলোৰে মুখে মুখে জানে CGST, SGSTৰ বিষয়াইও। মাজে মাজে চলে বিভাগীয় অভিযান, কিন্তু সকলো ফুটুকাৰ ফেন। এইবিলাক চৰকাৰে তদন্ত কৰিব লাগে আৰু সিহঁতক এৰেষ্ট কৰিব লাগে। চৰকাৰক ফাঁকি দিয়া মানুহখিনিক এৰেষ্ট কৰিব লাগে। নাই, মই 2-3 জাগাত গৈছোঁ। আৰু যোগীঘোপাত সেই সাদ্দামৰ নামত 3-4টা গোচৰ হৈছে, তাৰ জেলো খাটিছে। আৰু গাড়ীবিলাক সাদ্দামে যদি ধমকি দিয়ে, যদি নিদিয়ে 1.5-2 লাখ টকা জৰিমনা ভৰায়। এই ধৰি দিম বুলি কয় গাড়ীবিলাক প্ৰত্যেকখন গাড়ীৰ পৰা 1.5-2 লাখ টকা কৰি ফাইন ভৰায়। চৰকাৰে 1 পইচা নাপায়। এই সাদ্দাম এটা মাফিয়া। সিহঁতৰ আৰু 5-6টা গ্ৰুপ আছে। এই গ্ৰুপবিলাকো মাফিয়া পুৰা। কেনেকৈ সম্ভৱ ৰাজকোষত চলা এনে লুণ্ঠন? জিএছটি চুৰি এই গেংটোৰ আঁৰত আছে কোন? খবৰ ৰাখিছেনে দিছপুৰীয়া মহলে? ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।